আবে পাৰ্টনাৰ কোৱা আকৌ কি কাৰণে মাতি আনিছিলা ৰ'বাচোন মই কোনফালৰ পৰা আৰম্ভ কৰোঁ ভাবিয়ে পোৱা নাই ভাবি পোৱা নাই হে ক'ৰবাত কিবা জেং লগালা নেকি বে এই পাৰ্টনাৰ জেং এতিয়ালৈকে লগোৱা নাই কিন্তু লাগিবহে পাৰ্টনাৰ আজিকালি দেখোন তুমি আমাৰ ঘৰলৈ দিনত এবাৰো নোযোৱা হ'লা কাৰণটো কি তোমাৰ সেইকাৰণেহে ইমান টেনশ্যন হৈ আছিলে নেকি সেইটোনো ইমান চিন্তা কৰিবলগীয়া কথা নে বে ঘৰত কাম অকণমান আছিলে মাৰ লগত কৰি ল'লোঁ বাৰীৰ কাম সেইকাৰণেহে অহা নাছিলোঁ তুমি নহা দিন ধৰি আমাৰ ঘৰত অকল মোৰ বিয়াৰ কথা আলোচনা হৈ আছে মা দেউতাৰ হয়নে এই মজা তেতিয়াহ'লে ছোৱালী পচন্দ কৰিলা নেকি বে নক'বাহে এইবোৰ কথা মাথাটো বৰ বেয়াকৈ গৰম হৈ আছে আমাৰ মায়ে জানানে ছোৱালীৰ ভিতৰত ছোৱালী বিচাৰি নাপালে বেংকত চাকৰি কৰে কাৰণে বৰলী এজনীৰ লগত মোৰ বিয়াখন একেবাৰে ঠিক কৰি পেলাব লৈছে পাৰ্টনাৰ কি কোৱা বে একদম ঠিক কথা কৈছোঁ কিবা এটা উপায় কৰি সেই বৰলীজনীৰ হাতৰ পৰা মোক বচোৱা পাৰ্টনাৰ নহ'লে মায়ে মোৰ বিয়া সেইজনীৰ লগতে যে পাতি দিব সেইটো খাটাং মুঠতে মই কিন্তু আৰু দেৰি কৰি নাথাকোঁ পৰহিলে মানে যাওঁ ছোৱালী ঘৰলৈ গৈ ভালকৈ চা চিনাকি হৈ আহোঁগৈ ল'ৰা জানো পচন্দ হৈছে তাক জানো ভালকৈ সুধিছা মোৰ পচন্দ মানে ল'ৰাৰ পচন্দ নায়ন মোৰ ল'ৰা মই কাৰোবাক পচন্দ কৰিম আৰু মোৰ ল'ৰাই না ক'ব সেইটো কেতিয়াও হ'বই নোৱাৰে চবতকৈ ডাঙৰ কথাটো হ'ল ছোৱালীজনীয়ে বেংকত চাকৰি কৰে ইমান এটা ভাল সম্বন্ধ আমি হাতৰ মুঠিৰ পৰা ওলাই যাবলৈ দিব নোৱাৰোঁ মুঠতে যিকোনো উপায়েৰে হ'লেও এই বিয়াখন হ'বই লাগিব পলুৱাই নিব পৰাকৈ ছোৱালী লাগে একদম ইমাৰ্জেঞ্চি বে ঘটক ককাইদেউ যিকোনো উপায়েৰে হ'লেও আপুনি মোৰ কাৰণে এজনী ভাল ছোৱালীৰ ব্যৱস্থা কৰি দিয়ক কিন্তু বিয়া পাতিব পৰাকৈ নহয় পলুৱাই নিব পৰাকৈ মোৰ মৰমৰ সৰু ঘৈণীজনী দেখোন এই কুকুৰ দুটাই ফুচলাই মোৰ হাতৰ পৰা কাঢ়ি নিলে আৰু এতিয়া ভাল ছোৱালী বিচাৰি মোৰ ওচৰলৈকে আহিছে ইহঁতক তেতিয়াহ'লে ভাল ছোৱালী নহয় বহুত ভাল ছোৱালী এজনী চাই দিব লাগিব 4-5টা মানলৈ বিয়া পাতি পাতি ঘূৰি আহি ঘৰত থকা এজনীকে চাই দিব লাগিব ভাল সুবিধা এটা পাইছোঁ ইহঁতক বদলা ল'বলৈ কাইলৈ ৰাতিপুৱাই তহঁত দুটাই মোৰ লগত ওলাবি এইবাৰ ফটো নহয় ডাইৰেক্ট ছোৱালী ঘৰলৈকে লৈ যাম নিজে কথা বতৰা পাতি লৈ নিজে চব ঠিক ঠাক কৰি থৈ আহিবি বাৰু দিম তহঁতক ভাল ছোৱালী দিম মই এনেকুৱা এঘৰত গৈ ফচাই থৈ আহিম যে 7টা জনমতো উদ্ধাৰ হৈ আহিবলৈ নোৱাৰিবি এই ঘটকক চিনি পোৱা নাই বন্ধুৰ হাততালে গৈ ঘূৰি অহা জীয়েককেই দেখুৱাবগৈ লাগিব তাতে মেট্ৰিক ফেইল দেখাতো ভাল নহয় সেইজনী অলপো কিন্তু তাৰ বাপেকে যিকেইটাহে মোহিনী মন্ত্ৰ শিকি থৈছে ডেকা ল'ৰা গৈ পোৱাৰ লগে লগে একে মন্ত্ৰত জীয়েকক পচন্দেই কৰাই পেলাব নহয় ক'ত বাচিব লক্ষী মাষ্টৰ পুতেক এইবাৰ ফচিব বেয়াকে ফচিব আগতে যি হ'ল গোখানী ঐ একো নহয় দে 7 বাৰহে বিয়া ভাঙিছে কিন্তু আজি যিটো ল'ৰাই তোক চাবলৈ আহিব তাৰ লগত কিন্তু বিয়াখন ফিক্স কৰিয়েই পেলাব লাগিব মই তোক সিহঁতকেইটা অহাৰ লগে লগেই পাকঘৰৰ পৰা যিবোৰ বস্তু উলিয়াই দিম তই সেইকেইটা বস্তুকে সিহঁতক খাবলৈ দিবি গম পাৱেই নহয় কি কৰিব লাগে আৰু এটা কথা সিহঁতকেইটা অহাৰ লগে লগে খুৰীয়েৰক মাতি লৈ আহিবি খুৰীয়েৰক নিজৰ মা বুলি চিনাকি দিবি কথা আছে হ'ব দেতা মাত্ৰ মই যি ঘৰলৈ বিয়া হ'ম সেই ঘৰ ধনী মানুহ হ'লেই হ'ল আপুনি যেনেকৈ কৰি যাবলৈ দিয়ে মই সেইভাগে কৰি যাম হেৰি আমাৰ নাৰায়ণলৈ কিন্তু একদম মনে বিচৰা ধৰণে বোৱাৰী পাইছোঁ দেই তাৰ কপালখন বৰ ভাল বুজিছেনে কাইলৈতো আমি বোৱাৰী চাবলৈ যাম মানে কি আৰু এনেওতো তাইক আমি আগৰ পৰা চবেই পচন্দ কৰিয়েই থৈছোঁ মাত্ৰ চা চিনাকিটো হ'বলৈহে যাম কৈ যোৱা মই ভাবিছোঁ তাইক চাবলৈ যোৱা দিনাই তাইৰ ডিঙিত সোণৰ নেকলেছডাল পিন্ধাই থৈ আহিম তাইও ভাল পাব দিয়কচোন বিয়াখনলৈ না বুলি নক'ব একেবাৰতে মান্তি হ'ব এনেও 2 মাহ পিছত সেইডাল বাৰু তাইৰ ডিঙিতে ওলমিব নে কি হেৰা অকণমান বেছিয়েই টেঙৰ হৈছা নেকি ছোৱালী চাবলৈ গ'লে বাৰু কোনে নেকলেছ দি থৈ আহে কেনেবাকে যদি আমাৰ নাৰায়ণলৈ তাই বিয়া নহওঁ বুলি কয় তেতিয়া পিছে কি কৰিবা যাবগৈ নহয় নেকলেছডাল ছোৱালীয়ে তোৱালীয়ে তাতে চাকৰি কৰা ছোৱালী দম এটাতো থাকিবই নে কি কোৱা পাৰ্টনাৰ তাই ছোৱালী নহয় অপ্সৰা পাৰ্টনাৰ এইজনীতকে দেখোন আমাৰ মায়ে আধিলে পুহিবলৈ অনা ছাগলী পোৱালীকেইটাই ধুনীয়া বে কিনো ভাল দেখিলে পাৰ্টনাৰেহে জানে আৰু দেই হয় বে পাৰ্টনাৰ হয় আজি কিন্তু মই ফাইনেল সিদ্ধান্ত লৈ পেলালোঁ দেই পাৰ্টনাৰ ভৱিষ্যতে যদি মই বিয়া পাতোঁ
তেতিয়াহ'লে কিন্তু মাত্ৰ মেঘালীকেই বিয়া পাতিম বেলেগ ছোৱালীৰ কথা মই মুহিত বুলিও ভাবিব নোৱাৰো হ'ব বে পাটনাৰ হ'ব তুমি সেইবোৰ চিন্তা কৰিবলৈ দৰকাৰ নাই নহয় মই কি কাৰণে আছো সেইজনীৰ নিচিনা ছোৱালীৰ লগত মই পইচা দিলেও ফোনতো কথা নাপাতো বে পাটনাৰহে জানে আৰু কিনো ভাল দেখিলে ব'লা চিধাই আমাৰ ঘৰলৈ ব'লা মাহঁতক মই এতিয়াই গৈ মুখৰ আগতে মেঘালীৰ কথা কমগে আমি মাক বাপেকবোৰে তহঁতৰ এইবোৰ কুকাণ্ড চাবলৈকে তুলি তালি ডাঙৰ কৰিলো হে সংসাৰত ছোৱালী বিচাৰি নোপোৱা চাপে চব তোক মই নিজৰ মাতকৈ বেছিকে মৰম কৰো দেই নাৰায়ণ কথা ক'লে ভালকে বুজিবলৈ চেষ্টা কৰিবি বাদ দে ৰাখাৰ মৰিবলৈ মন নাই যদি এইবোৰ কথা আমাৰ গৰুটোৱে ক'লে হোৱাই কিন্তু তই ক'লে নোহোৱাই ইমান বুজি পোৱা ল'ৰাটোৱে কি এনেকুৱা কথাবোৰ কৈ শুনাইছে বাৰু মোক হয় আপোনালোকে ভবাৰ নিচিনা সিহঁতৰ ঘৰখন ইমানো বেয়া নহয় খুৰীদেউ অতো পাটনাৰ মই গৈ দেখোন এদিন বঢ়িয়াকে ভাত পানী খাই আহিছো বে মাছে মাংসই কোনেনো ক'লে আপোনালোকক সিহঁতৰ ঘৰৰ মানুহবোৰে যাদু কৰিবলৈ জানে বুলি কতা আমি দেখোন খাই বৈ আহিও এতিয়ালৈকে ধুনীয়াকে জীয়াই আছো মাক বাপেক দুইজনে আমাৰ লগত ধুনীয়াকে বহি হাঁহি মাতি ভাত খাইছে যাদু চাদু কৰি দিয়া হ'লে আমি এতিয়ালৈকে জীয়াই থাকিলোহেঁতেন নে কিনো মোৰ কিন্তু এক কথা খুৰীদেউ মই যদি বিয়া পাতো মাত্ৰ মেঘালীকহে বিয়া পাতিম তাৰ বাহিৰে মই আৰু বেলেগ ছোৱালীৰ কথা ভাবিবই নোৱাৰো আমাৰ মা দেউতাকো কৈ দিব অ' মা তাক আৰু আপোনালোকে বাধা নিদিব বে সি বৰ বেয়াকে প্ৰেমত পৰিলে ওলোটাই আপোনালোকৰহে হাও লাগিব সি যি কৰিবলৈ খুজিছে তাকে কৰিবলৈ দিয়ক বেয়াকে প্ৰেমত পৰিলে তেতিয়াহ'লে তোক খাটাং সিহঁতবোৰে তাক মোহিনী বান মাৰিলে আমি ভবাটোৱে হয় বৰ বেয়াকে মোহিনী বান মাৰিলে দেখিছ লক্ষী মাষ্টৰ পুতেকৰ বাচোতে বাচোতে গেলা বোৱালিতহে হাত পৰিলেগে অৱশ্যে ৰাইজে যিমান কৈছে যিমান হাঁহিছে সিমান এটা বেয়া নহয় মানুহ ঘৰ নাইনে যোনজনী ছোৱালী আনিব লৈছে সেই মানুহবোৰ আমাৰ আগৰ দিনৰ চিনাকি এতিয়াও নহয় নহয় আমি আগৰ পৰা জানো সিহঁতৰ কথা অৱশ্যে আমি সৰুকালৰ পৰা শুনি অহা মতে সিহঁতৰ ঘৰখনত ভিতৰি ভিতৰি কিবা এটা নথকাও নহয় ল'ৰাই যাকেই ভাল দেখিছে যাকেই পচন্দ কৰিছে আনিবলৈ দিয়া তুমি আকৌ সিহঁতৰ পতা যোৰা ভাঙি নাথাকিবা মোৰ ফালৰ পৰা কিন্তু কোনো আপত্তি নাই আমাৰ ল'ৰা ডাঙৰ হ'ল এতিয়া তুমি তাৰ কাৰণে মোৰ গম কৰি থাকিবলৈ দৰকাৰ নাই নহয় নিজেই ছোৱালী ঠিক কৰিবহে নিজেই পচন্দ কৰিব নিজে বিয়া পাতিব আমি মাত্ৰ মাক বাপেকবোৰে চাহ চিনাকি হৈ ধুমধামেৰে বিয়াখনহে পাতি দিব লাগে আমিও জানো সেই তাহানিৰ যুগতে ভাল পাই বিয়া পতা নাছিলো তেতিয়াও আমাক কমটি বাধা বিঘিনি কৰিছিলে নে গাঁৱৰ মানুহে ঘৰৰ মানুহে সেইবোৰ কথালৈ মনত পেলাবাচোন এতিয়া সেই একেইবোৰকে তুমি নিজৰ ল'ৰাৰ লগত কৰিবলৈ ওলাইছা কথাবোৰ ভাবি চাবা মই যি কৈছো সব ভাবি চিন্তি চাই চিতিহে কৈছো আপুনিহে ভাবি চাব আমাৰ যুগ আৰু এতিয়া যুগ একেই হৈ থকা নাই আমাৰ ল'ৰা চেহেৰা চাওক আৰু সেইজনী ছোৱালীৰ চেহেৰা চাওক তাইতকৈ 10 গুণে ভাল ছোৱালী পাব আমাৰ নাৰায়ণে অকল সেয়াই নহয় বহুত মানুহৰ মুখত কোৱা শুনিছো আমাৰ নাৰায়ণক হেনো তাই যাদু মন্ত্ৰ কৰিহে নিজৰ কৰিবলৈ ওলাইছে বোলে আমাৰ ল'ৰাই নিজৰ মগজে ভাল পাই তাইক বিয়া পাতিবলৈ ওলোৱা নাই স্বয়ং ছোৱালীজনীও বাপেকে হেনো এইবোৰ কুকৰ্ম কৰিবলৈ জানে মই মোৰ ল'ৰাক ভালকে জানো সি এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে মোৰ বিপৰীতে সি যাবই নোৱাৰে কেতিয়াও সি কোনো ছোৱালীৰ কাৰণে ইমান বলিয়া কেতিয়াও হোৱা নাছিলে আৰু কেতিয়াও নহয় পাটনাৰো মোৰ কিন্তু মেঘালীক লগ পাওঁতে বহুত দেৰি হৈ গ'ল জানানে আগতে যদি তাইক লগ পালোহেঁতেন ইমান দিনে চাগে দুটা ল'ৰা ছোৱালীৰ বাপেকিয়ে হৈ থাকিলোহেঁতেন অ' তো পাটনাৰ আৰু কি বে মইতো কেতিয়াবাই বন্ধুৱনী পালোহেঁতেন এতিয়ানো কি দেৰি হৈছে বে ঘৰততো এনেও বাধা দিবই ছোৱালী এজনী ভাল পোৱাৰ লগে লগে কোনোবা মাক বাপেকে যা লৈ আন বুলি ক'ব জানো হে আৰু বেছিকে বাধা দিলে আছেই নহয় বেলেগ বেলেগ ব্যৱস্থা নে কি কোৱা মুঠতে মই যেনেকৈ কৈছো তই তেনেকৈ কৰি যা বুজিছ এই ঘটক বন্ধু জীয়াই থকালৈকে তোৰ ছোৱালীৰ বিয়াৰ দায়িত্ব মোৰ চাওচোন কেনেকৈ তোৰ ছোৱালী নিনিয়ে লক্ষী মাষ্টৰৰ পুতেকে তাকেহে বুজিছা বন্ধু মাক নোহোৱা ছোৱালী নহয় জানো বেলেগতকৈ মোৰ এখাপ বেছিকৈহে চিন্তা তাইক লৈ ভাল ঘৰ এখনত যিকোনো উপায়েৰে চমজাই ল'ব পাৰিলেই মই শান্তিৰে মৰিব পাৰিম তাতে যদি লক্ষী মাষ্টৰৰ ঘৰখনৰ দৰে এখন ঘৰ পাওঁ মোকনো আৰু কি লাগিছে মোৰ ছোৱালী ৰাণী হৈ খাব আৰু কি আহিছো তেন্তে গধূলিলৈ আকৌ লগ পাম মাজনী এইবাৰ মোৰ গোসানীজনীৰ বিয়াখন খাটাং হ'ব বুলিয়ে ধৰি লৈছো আৰু বুজিছনে মাজনী বিয়া সোমাবলৈ সাজু হৈ থাক মাত্ৰ মই শিকাই দিয়া নিয়ম কেইটা ৰাতিপুৱা গধূলি ধুনীয়াকে কৰি থাকিবি হ'ব দেতা মই কৰিয়ে আছো এটা কথা আকৌ গোসানী তই কিন্তু নাৰায়ণৰ আগত তোৰ মাৰে নাই বুলি ভুলতো নকবি নাৰায়ণ ঘৰখনৰ একমাত্ৰ ল'ৰা তাৰ বিয়া পতাৰ ক্ষেত্ৰত হেনো বৰ ডাঙৰ চৰ্ত এটা আছে সেই চৰ্তমতে ঘটক বন্ধুৱে কোৱা মতে নাৰায়ণৰ মাকে হেনো বিয়নীয়েক নোহোৱা ঘৰৰ পৰা ছোৱালীয়ে নিনিয়ে নিনিও বুলি ক'লে হ'ব নি মই মেঘালী হয় মেঘালী যিমানখিনিহে কল ৰেকৰ্ডিং কৰি থৈছো আমি কথা পতাবোৰ সি বেলেগ ছোৱালী বিয়া পাতিবলৈ হ'লে বিয়া পতাৰ দিনাই তাৰ চোতালত গৈ এটা এটাকে বজামগে মাইকত এই মেঘালী মেট্ৰিক ফেল হ'লে কি হ'ব
এইবোৰ ক্ষেত্ৰত কিন্তু বিৰাট তাকৈ কথাবোৰ গৈ তেনেকুৱাহে হৈছে গৈ নি আপুনিনো কি কাৰণে তেনেকুৱা কামবোৰ কৰি আছেগে হয় যিমান যি হলেও শেষত গৈ কিন্তু কথাবোৰ ভাল নহ'বগে দেই এতিয়াই কৈ থলো ভাল হওক বেয়া হওক সেইবোৰ পিছৰ কথা কিন্তু যিমান দিনলৈ মই মোৰ চানিয়াক পাহৰি নাযাওঁ সিমান দিনলৈ মই ইহঁতকো শান্তিত থাকিবলৈ নিদিওঁ মই চলহে বিচাৰি আছিলো ইমান দিনে চৈতান দুটাই মোৰ মৰমৰ চানিয়াজনীক মোৰ পৰা কাঢ়ি নিছিলে সেইকাৰণে বেয়াতকৈ বেয়া এজনী ছোৱালীৰ লগত নাৰায়ণক বিয়া পাতিবলৈ আগবঢ়াই নিছো ঘটক হয় মই ঘটক মানুহৰ জীৱন যেনেদৰে গঢ়ি দিব পাৰো ঠিক তেনেদৰে ধ্বংসও কৰি দিব পাৰো ঐ তই এটা কথা মন কৰিছনে নাই যোনজনী নাই বেলেগলৈ পলাই গ'ল তেখেতে দেখোন অকল তাৰ কাৰণেহে মাথা মাৰি থাকে আজিকালি আমাৰ দুজনীক দেখোন গুৰুত্বই নিদিয়ে কি কবি আৰু মানুহৰ মনবোৰ তেনেকুৱাই জাননে আমি দুজনীকে ঘৈণীয়েক তেখেতৰ লগত সুস্থ সবল হৈয়ে জীয়াই আছো হ'লেও যোনজনীয়ে এৰি গুচি গ'ল বুকুতে গুৰটো মাৰি তাৰ কাৰণেহে কান্দে মেঘালী তেতিয়াহ'লে তুমি দেখোন মোতকৈও চোকা হে কিন্তু আমাৰ গাঁৱত মোতকৈ মেট্ৰিকত ভাল ৰিজাল্ট কৰা ল'ৰা আজিলৈকে নোলালে কিন্তু তোমাৰ আগত এতিয়া সেইবোৰ কথা ক'বলৈ দেখোন মোৰ লাজে লাগিছে কিমান আছিলে তোমাৰ পাৰ্চেণ্টেজ মিছা কথা কৈ এতিয়া ধৰাহে পৰিমগে যেন লাগিছে বেয়াকে মইনো বাৰু মেট্ৰিকত ফেইল কৰাজনীয়ে এতিয়া পাৰ্চেণ্টেজৰ কথা কওঁ কেনেকে পাৰ্চেণ্টেজ বেয়া নহয় মোৰ পাৰ্চেণ্টেজ বেয়া নহয় মই মানুহজনীয়ে চোকা নহয় জানো থাকোঁতে 100 আছিলে কিন্তু লগৰ দুজনী অকণমান কমটি হোৱা দেখি সিহঁতৰ লগতো ভগাই মেলি ল'লো পাৰ্চেণ্টেজ বেয়া নহয় মোৰ আকৌ চবেই মোৰ ওপৰতে ভৰসা কৰে কিবা এটা দিম বুলি মই মানুহজনী চোকাটো চোকাই আকৌ অন্তৰখনো বৰ ভাল নহয় জানো মোৰ পাৰ্চেণ্টেজ বেয়া নহয় দেই মোৰ কিন্তু সেই তেনেকে লোকক দিওঁতে মেলোতে অকণমান কমিলে যেনিবা পাৰ্চেণ্টেজো ভাগ কৰি ল'ব পাৰিনে আজিহে গম পালো দেই তুমি কিন্তু ছোৱালীজনীয়ে বৰ হহুৱাই থাকিব পাৰা দেই মানুহক ভাল লাগে এনেকে হহুৱাই থাকিলে মোৰ সঁচাকে বহুত ভাল লাগে মায়ে আকৌ হহুৱাই থাকিবলৈ নেজানো যে সেইকাৰণে হ'বলা মোক আজিকালি বেয়া লগা হৈছে তোক মানে সেই বিচনা বেমাৰে লম্ভিলে আজিকালি যিমানে তাইৰ লগত কথা নেপাতিবি বুলি কৈছো সিমানে ই তাইৰ লগতেহে কথা পাতে বোপাই পগলা কৰিলে তোক একেবাৰে পগলা কৰি পেলালে সেইজনীয়ে যাদু মন্ত্ৰ কৰি কথা এটা পতাও শান্তি নাই কেতিয়াবা কিবা খং উঠিব লৈ আনিম তাইক পলোৱা একেবাৰে ঘৰলৈ তেতিয়া চাম নহয় কোনে কি কৰে কোনে মোক বাধা দিয়ে ঘৰলৈ সোমাবলৈ আইও ঈশ্বৰ মোৰ যে কথাষাৰ শুনি বৰ বেয়া লাগি আছে জাননে নাৰায়ণ ল'ৰাটো গৈ বৰ বেয়া জেগা এটাত ফচিলেগে ছোৱালীৰ লগতে তই হ'বলা মোক নাৰায়ণৰ কথাটো ক'বলৈকে ফোন কৰিছিলি অথনিৰ পৰা অকল তই তাৰ কথাকে কৈ আছ যে তাৰ কিবা এটা হ'লে তই মোক কেলে শুনাই থাক বাৰু নাৰায়ণে বিয়া পাতিব লৈছে নাৰায়ণে আমুকটো কৰিব লৈছে বিয়া পাতিব লৈছে পাতক মৰিব লৈছে মৰক তাত মোৰ কি আহে যায় হে বেলেগ কথা আছে যদি ক নহ'লে ফোন কাটিম মই এতিয়া হ'ব দেচোন কথা এষাৰ ক'ব নোৱাৰি নে তোক টিঙিচকে চিধাই খংটো উঠিব মতা মানুহৰ নিচিনা দেখিছ সময় উকলি গ'লে মানুহৰ কি গতি হয় নাৰায়ণ বেচেৰাটোৱে এতিয়া ভাল ছোৱালী এজনী নোপোৱা দুখতহে সেইবোৰ কৰি মৰিছে তোৰ যাতে সেই গতি নহয় সময়ৰ কাম সময়মতে কৰি যাবি হ'ব দে এতিয়া আকাৰে ইংগিতে কথা এটা কওঁ বুলি ভাবিলো এইবোৰ বুজি নোপোৱা মাথা গৰমূৰীয়া ছোৱালী কি কথা কবি আৰু এইবোৰ আগত মুখৰ আগত আনি ল'ৰা এটা খাৰ কৰি দিলেও নিজৰ বিয়াখন নিজে ঠিক কৰি ল'ব নোৱাৰে যি কৰে কৰি থাকক আৰে মই খুৱাম তাইক মই বিয়া পাতিম মোৰ লগতহে থাকিব তাত আকৌ লোকৰ ইমানকৈ মাথা গৰম কৰিবলৈ কি আছে হে ইফালে যাবা মোৰ কথাকে পাতি থকা শুনিম সিফালে যাবা মোৰ কথাকে পাতি থকা শুনিম তাকেতো বে পাটনা মানুহবোৰ নিজৰ কাম নাইয়ে নে কি এনে মায়ে ইমান বাধা নিদিলেহেঁতেন যদিও মানুহৰ কথাবোৰ শুনিয়ে মোক বাধা দি আছে বৰমাই মোক জনমত ফোন কৰি পোৱা নাছিলে বে তোমাৰ এইবোৰ কথা শুনিয়ে চাগে আজি ৰাতিপুৱাই মোলৈ ফোন কৰিছে এইবোৰ কথা সুধিবলৈ ব'লা কলৈ বে মেঘালীহঁতৰ ঘৰলৈ আজি নাই ইপাৰ নাই সিপাৰ মেঘালীক একেবাৰে লৈ আনোগে আমাৰ ঘৰলৈ